নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নতুন এটি জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আগষ্ট মাহৰ বৃহৎ বিজ্ঞাপন, দুটা বিভাগত চাকৰিৰ পদ মুকলি হৈছে। এটা হৈছে এছিষ্টেণ্ট মেনেজাৰ আৰু এটা হৈছে জুনিয়ৰ মেনেজাৰ। গতিকে মুঠ পদ আছে ইয়াতে 66টা। অসমৰ বাবে এইটো এটা ভাল খবৰ। ক'ত কিমানটা পোষ্ট আছে মই ডিটেইলছত গোটেইখিনি জনাই আছোঁ। তাৰে আগতে মই কৈ লওঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ল'ব। APGCL ৰিকুৱাৰমেণ্ট 2026 66 এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰৰ পষ্ট খালী আছে। গতিকে অৰ্গেনাইজেশ্যন হৈছে আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড, APGCL। এইটো APGCL অৰ্গেনাইজেশ্যন হয়। নাম্বাৰ অফ পোষ্ট, নেম অফ পোষ্ট এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ। নাম্বাৰ অফ পোষ্ট 66। কোৱালিফিকেশ্যন হ'ব ডিগ্ৰী এণ্ড ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। এজ লিমিট 21 বছৰৰ পৰা 39 বছৰ। এপ্লিকেশ্যন ফিজ 47 টকাৰ পৰা 297 টকালৈ। ষ্টাৰ্ট ডেট হৈছে 22 জুলাই আৰু লাষ্ট ডেট হৈছে APGCL ৰিকুৱাৰমেণ্ট আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন 66 এছিষ্টেণ্ট মেনেজাৰ এণ্ড জুনিয়ৰ মেনেজাৰ পোষ্ট আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড। ঠিক আছে, ডিটেইলছত ইয়াতে জনাই দিছোঁ চাওক। এছিষ্টেণ্ট মেনেজাৰত আছে 35টা পোষ্ট। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি। ইলেক্ট্ৰিকেলত আছে 10টা, মেকানিকেলত আছে 6টা, ইনফৰমেশ্যন টেকন'লজিত আছে 3টা, ইনষ্ট্ৰুমেণ্টেশ্যনত আছে 2টা, চিভিলত আছে 10টা আৰু হিউমেন ৰিচ'ৰ্চত আছে 4টা। স্কেল অফ পে'ড 37,300 টকাৰ পৰা 1,12,000 টকালৈ আৰু গ্ৰেড পে' হ'ব 14,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন এছিষ্টেণ্ট মেনেজাৰ, ইলেক্ট্ৰিকেল মেনেজাৰ, মেকানিকেল, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেশ্যন, চিভিল। কেণ্ডিডেট মাষ্ট হেভ এ ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং, বেচেলৰ অফ টেকন'লজি BTech ডিগ্ৰী ইন ৰেচপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং শুড বি ফ্ৰম ইউনিভাৰ্চিটি ইনষ্টিটিউট। যিকোনো ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা হ'লেই হ'ব। ইয়াতে আপোনালোকক জনাই দিছোঁ, মিনিমাম 50% লাগিব আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ। ইয়াতে আপোনালোকৰ চাওক, ইয়াতে জুনিয়ৰ মেনেজাৰত আছে 31টা পোষ্ট। ইয়াতে ইলেক্ট্ৰিকেলত আছে 12টা, মেকানিকেলত আছে 6টা, ইনষ্ট্ৰুমেশ্যন টেকন'লজিত আছে 2টা, ইনফৰমেশ্যন টেকন'লজিত আছে 2টা, ইনষ্ট্ৰুমেশ্যনত আছে 2টা, চিভিলত আছে 9টা। ইয়াতে 25,000 টকাৰ পৰা 92,000 টকালৈ হ'ব। গ্ৰেড পে' হ'ব 12,100 টকা। ইয়াত কোৱালিফিকেশ্যন আপোনালোকে HSLC হ'লেই হ'ব, ইকুইভেলেণ্ট। আৰু ইয়াত 3 বছৰৰ ডিপ্ল'মা কোৰ্চ থাকিব লাগিব। পাৰ্চেণ্টেজ 60% পাব লাগিব ইয়াত। জাষ্ট আদাৰ ক্ৰাইটেৰিয়া APGCL GCLৰ ৰিকুৱাৰমেণ্ট। আপোনালোকে এইখিনি ডিটেইলছত গোটেইখিনি দিয়া আছে, ইয়াৰ পৰা চাই লৈ ধুনীয়াকৈ এপ্লাই কৰিব। ইয়াত বয়সটো অতিকৈ কমকৈ দিয়া আছে। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন চাব। OBC NCLৰ কাৰণে 3 বছৰ, ST SCৰ কাৰণে 5 বছৰ, PWBDৰ কাৰণে 10 বছৰ। এপ্লিকেশ্যন ফিজ APGCL এছিষ্টেণ্ট মেনেজাৰ ৰিকুৱাৰমেণ্ট জেনেৰেলৰ কাৰণে 297, OBC অম্বুবাচীৰ কাৰণে 197, BPLৰ কাৰণে 47, SC ST PWBDৰ কাৰণে 47। হাউ টু এপ্লাই APGCL ৰিকুৱাৰমেণ্ট, এইটো আপোনালোকে ৱেবছাইটত ক্লিক কৰিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম আহিব, তাত ক্লিক কৰিব। এনেকৈ ষ্টেপ বাই ষ্টেপ ইয়াতে দিয়া আছে। আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লৈ ধুনীয়াকৈ এপ্লাই কৰিব। কিয়নো এইটো আমাৰ অনলাইন হয়, আজিকালি মোবাইলতে এপ্লাই কৰিব পাৰি। গতিকে আপোনালোকে ধুনীয়াকৈ মোবাইলত এপ্লাই কৰিব, যাতে একো ভুল নহয়। ইয়াতে ইম্পৰ্টেণ্ট ডেটছ আছে, এইখিনিও স্ক্ৰীনশ্বট মাৰি ল'ব। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন 22 জুলাই। লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 21 আগষ্ট। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 24 জুলাই। আৰু মানে জুনিয়ৰ মেনেজাৰত আছে 22 তাৰিখৰ পৰা 21 তাৰিখলৈ, আৰু এছিষ্টেণ্ট মেনেজাৰত আছে 24 তাৰিখৰ পৰা 23 আগষ্টলৈ। ঠিক আছে, আৰু কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাটছিং।